বেলেগীপাৰাৰ চিৰাকুটাত বুধবাৰে নিশাৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে এইবাৰ প্ৰতিবাদত বহিল সৰ্বসাধাৰণ ৰাইজ। পট্টাভুক্ত ভূমি প্ৰশাসনে অধিগ্ৰহণৰ জাননী জাৰি কৰাৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ ৰাইজ বহিল প্ৰতিবাদী অৱস্থান ধৰ্মঘটত। প্ৰতিবাদস্থলীত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। উল্লেখ্য যে বিলাসীপাৰাৰ চৰুৱাবাখৰা, সন্তোষপুৰ আদি অঞ্চলত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযানৰ পিছত এইবাৰ চিৰাকুটা অঞ্চলত থকা পট্টাভুক্ত ভূমিত চৰকাৰৰ হেন দৃষ্টি পৰাৰ অভিযোগ আছে। পট্টাভুক্ত ব্যক্তিসকলক উচ্ছেদ কৰি চৰকাৰে ৫,০০০ বিঘা ভূমি আদানীক গোটোৱাৰ ষড়যন্ত্ৰত নামি পৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। ইয়াৰ বিৰুদ্ধে পট্টাভুক্ত অঞ্চলবাসী ৰাইজে প্ৰয়োজনত জীৱন দিম, পট্টাভুক্ত ১ ইঞ্চি ভূমি আদানীক নিদিম বুলি দৃঢ় প্ৰতিজ্ঞাবদ্ধ প্ৰতিবাদী ৰাইজে বুধবাৰ নিশাৰ পৰা আৰম্ভ কৰে অনিৰ্দিষ্টকালীন প্ৰতিবাদী ধৰ্মঘটৰ কাৰ্যসূচী। যেতিয়ালৈকে খিলঞ্জীয়া সংখ্যালঘু লোকসকলৰ উচ্ছেদৰ মনোভাৱ প্ৰত্যাহাৰ নকৰিব তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি জনায়। বিলাসীপাৰাৰ পৰা মফিদা বেগমৰ ৰিপৰ্ট, অৰুণোদয় অসম। পৰীক্ষা কৰিছে জানে যে আমাৰ চিৰাকুটা অঞ্চলৰ স্থানীয় ৰাইজৰ সহযোগত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছে। যে ইতিমধ্যে অসম চৰকাৰে যি ৫,০০০ বিঘা মাটি উচ্ছেদ কৰিছে তাৰ উপৰিও আৰু ২,০০০ বিঘা মাটি মেধিপাট্টা থকা মাটি ইতিমধ্যে চৰকাৰে কুচকাৱাজ চলাইছে। কিছু কিছু ঘৰক নোটিছো প্ৰদান কৰিছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ আজি অন্বেষণৰ অৰ্থ এইটোৱে জনাগত দিনত আমি ইয়াতে মৃত্যুবৰণ কৰিবলৈ ৰাজি আছোঁ। আমি মেধিপাট্টা থকা ১ ইঞ্চি মাটি আমি অসম চৰকাৰক এৰি দিয়াৰ কাৰণে কোনো প্ৰস্তুত নহয়। ইয়াৰ লগতে যিখিনি মানুহক উচ্ছেদ কৰা হৈছে ইতিমধ্যে সেইসকল মানুহক পুনৰ সংস্থাপন দিবৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। আজি ইয়াতে কোনো দল সংগঠন নাই। স্থানীয় ৰাইজৰ যি আৱেগ, এই স্থানীয় ৰাইজৰ আৱেগ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বুজিবলৈ যত্ন কৰিবলৈ মই অনুৰোধ জনাইছোঁ যে ইয়াতে শ বছৰ ধৰি বসবাস কৰি থকা দেশী আজি ইয়াতে ৰায় সম্প্ৰদায়ৰ মানুহ, আজি আমি বংগবাসী মুছলমান মানুহ, বিভিন্ন ধৰণৰ জাতি ধৰ্ম ভাষা-ভাষী মানুহ ইয়াতে আজি প্ৰায় ৫০০ বছৰৰ পৰা ইয়াতে আমি থিতাপি লৈ আছোঁ। এইসকল মানুহৰ মূৰত কুঠাৰ মাৰি যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আদানীৰ হাতত যি মাটি গতোৱাৰ যি পৰিকল্পনা কৰিছে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সিদ্ধান্ত পৰিৱৰ্তন কৰিবলৈ আমি আহ্বান জনাইছোঁ। অন্যথাই আজিৰ এই অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ পিছত চৰকাৰক মেচিনাৰী বিকল কৰি দিয়াৰ এটা আন্দোলন আমি স্থানীয় ৰাইজৰ সহযোগত কৰিবলৈ আমি বাধ্য হওঁ।